নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ডিচেম্বৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিছে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই আপুনি কি কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিছে 1250 টকাকৈ। লগতে পেঞ্চনৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। লগতে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। কালি লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 3000 টকা। কোনবোৰ কৃষকৰ একাউণ্টত টকা সোমাব সম্পৰ্কে জানি লওক। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিজন কৃষকৰ বাবে বাধ্যতামূলক পঞ্জীয়ন, অন্যথা নাপাব আঁচনি সুবিধা। ক'ত কিদৰে কৰিব পঞ্জীয়ন সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। এতিয়া আপুনি আবেদন কৰি লৈ লওক। প্ৰতিজন কৃষকৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে। জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন। কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক পঞ্জীয়ন। আৰু পঞ্জীয়নৰ বাবে লাগিব কি কি নথিপত্ৰ সম্পূৰ্ণকৈ প্ৰথমতে জানি লওক। আধাৰ কাৰ্ড আৰু আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত। নিজৰ নামত থকা মাটিৰ জমাবন্দীও লাগিব পঞ্জীয়নৰ বাবে। পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমাৰ বিষয়াৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ। কেৱল ইয়াই নহয়, প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত কৰা হৈছে এই পঞ্জীয়ন কেন্দ্ৰ। যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন। মুঠ 3টা পৰ্যায়ত হ'ব পঞ্জীয়ন। 9ৰ পৰা 15 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ৰ পঞ্জীয়ন আৰম্ভ হৈছে। কেৱল ইয়াই নহয়, 16ৰ পৰা 31 ডিচেম্বৰলৈকে দ্বিতীয় পৰ্যায়ৰ পঞ্জীয়ন আৰম্ভ হ'ব। লগতে 1 জানুৱাৰীৰ পৰা 2025ৰ পৰা 15 জানুৱাৰীলৈকে তৃতীয় পৰ্যায়ৰ সম্পূৰ্ণকৈ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিব। আৰু যোৰহাট জিলা কৃষি বিষয়াই জাৰি কৰিছে এই জাননী। আৰু প্ৰত্যেকখন জিলাতে কৰিব লাগিব পঞ্জীয়ন। আপোনাৰ জিলাত কেতিয়া কৰিব লাগিব নিশ্চয় আন এটা আপডেটত সম্পূৰ্ণকৈ জনাই দিম। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ 7টাকৈ ডাঙৰ খবৰ। কি কি নতুন নিয়মত চৰকাৰে প্ৰদান কৰিব এইবাৰ পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ 7টাকৈ নতুন নিয়ম সলনি হৈছে। কি কি নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ 70% দলীয় প্ৰতীকত নহয়। কেৱল ইয়াই নহয়, 30% দলৰ প্ৰতীকত নিৰ্বাচনত অনুষ্ঠিত হ'ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এটা সুখবৰ। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিছে চৰকাৰী ধন। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাল চৰকাৰী আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিছে 1250 টকাকৈ। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা আজি পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব লাগিব, ইয়াও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। বৃদ্ধ পেঞ্চন প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা। যদি আপোনাৰ বৃদ্ধ পেঞ্চন আঁচনিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। দিব্যাংগ আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাই গ'ল টকা। 10 তাৰিখ ধন জমা হোৱাৰ নিশ্চিত কৰিছে চৰকাৰে। আৰু কোনবোৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা আৰু কোন হিতাধিকাৰীৰ ধন নোপোৱাকৈ নাথাকিব, যাতে কোনো হিতাধিকাৰী টকা নোপোৱাকৈ নাথাকে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে। ধন জমা হোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। পৰীক্ষা কৰক এতিয়া আপোনাৰ বেংক একাউণ্ট। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাল চৰকাৰী আঁচনিৰ টকা। যদি আপুনি টকা পোৱা নাই কি কৰিব, নিশ্চয় ভিডিঅ'টো শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য কৰিছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা এটা ডাঙৰ মন্তব্য কৰিছে অসমীয়াক লৈ এতিয়াও বিশ্বৰ জয় কৰাৰ ক্ষমতা আছে অসমীয়াৰ অসমৰ প্ৰতিটো কামত অসমীয়াৰ অধিকাৰ থাকিব লাগে ৰাজ্যবাসীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা এটা গুৰুত্বপূৰ্ণ আহ্বান জনাইছে অসমত অচিনাকি লোকে মাছ বিক্ৰী কৰাৰ কথা কয় এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কেৱল ইয়াই নহয় আমি নহ'লে উজনি অসমৰ কাম নহয় বুলি কয় তাতকৈ আৰু চৰম অপমানৰ কথা অসমবাসীৰ বাবে নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই দিনটো আমাৰ বেদনাৰে ভৰি পৰে আমি ভিডিঅ'ত গৈ টক শ্ব' কৰাটো সমাধান নহয় দলগাঁও খাৰুপেটীয়াৰ পাচলিৰ দাম হিচাপ কৰি লাভ নাই 3 মাহ খেতি কৰি 9 মাহ খেতিপথাৰ এনেই পৰি থাকে অসমত অসমীয়া পণ ল'ব লাগিব খেতিপথাৰ এদিনো পৰি নাথাকে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুখুটি কন্যাকে এই পোহৰৰ সন্ধান দিছে মুখ্যমন্ত্ৰীয়ে অসমৰ 126টা সমষ্টিয়ে আত্মনিৰ্ভৰ হ'ব লাগিব অসমৰ যুৱক বিশ্বজয় কৰিবলৈ আগবাঢ়ি আহক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অসাধাৰণ যুৱক অসমত এতিয়াও আছে জাতিৰ সুৰক্ষা আমাৰ দায়িত্ব খেতিপথাৰ আৰু উদ্যোগত হ'ব লাগিব অসমীয়াৰ আন্দোলন কেৱল ইয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জামুগুৰিহাটত উপস্থিত হৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত অচিনাকি লোকে মাছ বিক্ৰী কৰাৰ কথা কয় এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত প্ৰচণ্ড শীত আগন্তুক 48 ঘণ্টাত অতি ক্ষীণ পাব তাপমাত্ৰা হয় বন্ধু বান্ধৱীসকল আপুনি ঠিকেই শুনিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট হয় বন্ধু বান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ কথা মন্তব্য কৰিছে ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জানিব পাৰিব আৰু তাৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব থৰলৈ নামিছে প্ৰচণ্ড শীত বহু কেইবাখন জিলাত পৰিছে অত্যাধিক কুঁৱলী কেৱল ইয়াই নহয় ডাঠ কুঁৱলীৰ মাজত বাহন চলাওঁতে সাৱধান হওক আপুনি মহানগৰকে ধৰি বহু প্ৰান্তত দেখা পোৱা নাই সূৰ্য তাপমাত্ৰা 14ৰ পৰা 12 ডিগ্ৰী চেলছিয়াছলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট অসম মেঘালয় স্বাভাৱিকতকৈ 1 পৰা 3 ডিগ্ৰী তাপমাত্ৰা হ্ৰাসৰ আশংকা গুৱাহাটীত বৰ্তমান তাপমাত্ৰা 17 ডিগ্ৰী চেলছিয়াছ শিলচৰত 19.5 ডিগ্ৰী চেলছিয়াছ গোৱালপাৰাত 17.2 ডিগ্ৰী চেলছিয়াছ গোলাঘাটত 16 ডিগ্ৰী চেলছিয়াছ আপোনাৰ অঞ্চলত বৰ্তমান কিমান ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা নিশ্চয় কমেণ্ট কৰি জনাব হয় বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে সাৱধান হওক যান বাহন চলোৱাৰ সময়তে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যদি আপুনি আজি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত কৰক এক গুৰুত্বপূৰ্ণ কাম অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব আৰু এই মাহৰ 10 তাৰিখে কোনো টকা পোৱা নাই যদি আপুনি আজি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আপোনাৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এই কাম নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় নোপোৱাসকলৰ বাবে চৰকাৰে আনিলে সোণালী সুযোগ পূৰ্বৰ পৰা অৰুণোদয়ৰ ধন পোৱাসকলক নিয়ম বান্ধি দিলে চৰকাৰে 15 পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব গাঁও সভা আৰু গাঁও সভাত নতুনকৈ নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী গাঁও সভাত গৈ অৰুণোদয় লাভ কৰাৰ বাবে দিব লাগিব নাম দিয়াৰ পিছতেই হিতাধিকাৰী বাছনি কৰিব চৰকাৰে অৰুণোদয় পাই থকা মহিলাই পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব নাম গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ টকা পাই থকা ব্যক্তিসকল অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'